তো হেল্ল' গাইজ, কি খবৰ? তো সকলোকে মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। তো চাওঁ দেচোন আজি মই দিনটো কি কি কৰিলোঁ আজি। তো ফাৰ্ষ্ট ক্লিপটো চাওঁ, আমি বজাৰত যোৱাটো চাওঁ বলকচোন। তো চালে গাইজ, তো এতিয়া আমি ছেকেণ্ড ক্লিপটো চাওঁ, গাহৰি অনাটো। তো চালে গাইজ, তো 3 নম্বৰ ক্লিপটো হ'ল মাছ অনাটো গাইজ। তই কি মাছ নিবি নেকি? শুকুৱা ৰূপচান্দা তো গাইজ, আজি যিহেতু উৰুকা লৈ ল'লোঁ, ইফালে হ'ল লগৰ, এইটো হ'ল মোৰ। চাওক না, এবাৰ চন্দা চাওকচোন, এবাৰ চাইজ চাওক না গাইজ, শুকুৱা চাওক। হাত বিষাই গ'ল হে মাছৰ বাকল চেলাওঁতে। নিমখ চিমখ দি দিলোঁ, এতিয়া ধুব লাগে গাইজ। তো মাছ চাওকচোন গাইজ, আজি ফ্ৰাই কৰোঁতে মোৰ কি হ'ব চাওকচোন এবাৰ, ইমান মাছ। এইফালে আছে জাপানী মাছ, চাওকচোন এবাৰ গাইজ। এইটো কাটাই নহ'ল গাইজ, আকৌ কাটিব লাগিব। তো চালে গাইজ, এতিয়া 4 নম্বৰ ক্লিপটো হ'ল হাত বজাওঁ। 3জন খাৱা মানুহ, কি খাম গাইজ? গাহৰি, মাছ, হাঁহ, দে আৰু উৰুকা বোলে খাওঁ আৰু নে কি গাইজ? তো গাইজ, এতিয়া আমি লৈ যাওঁ হাঁহ খাম গাইজ। তো গাইজ চালে, তো এতিয়া 5 নম্বৰ ক্লিপটো হ'ল বনাব লাগে গাইজ। মাছ ফ্ৰাই কৰিব লাগে, গাহৰি বনাব লাগে আৰু হাঁহ বনাব লাগে এতিয়া। তো গাইজ, আজি কঁকাল বিষ উঠি যাব যেন পাইছোঁ এই মাছ ফ্ৰাই কৰোঁতে গাইজ। তো কেৰাহী গৰম হ'ল, দুটা ভৰাই দিছোঁ। তো গাইজ, ইফালে কেৰাহী গৰম হৈ গ'ল, তো এতিয়া মাছটো দিব লাগে। তো গাইজ, আগতে বোলে মাদাৰ ফাদাৰে মোক ছোৱালী হ'ব বুলি ভাবি থকা আছিল বোলে, তাৰমানে জন্ম নহওঁতে আৰু। তো সেইটোৰ কাৰণে গাইজ চব কাম জানো মই। চাওকচোন, মাছ ফ্ৰাই কৰা হওক, ভাত আঞ্জা বনোৱা হওক, কিবা হওক, চব কাম কৰোঁ গাইজ মই। মাছটো মই অনা নাই, মোৰ বৰ্তাকাই লৈ আহিছে। মই বাচিলোঁ, কাটিলোঁ, ধুলোঁ, এতিয়া গাইজ ফ্ৰাই কৰি আছোঁ মই। এইফালে ফ্ৰাই হৈ গৈছে আধা। তো ফাইনেলি গাইজ, ৰূপচন্দা আৰু ভকুৱা ফ্ৰাই হৈ গ'ল, চাব পাৰে। এইকেইটা মাথা, এইকেইটা মাছ। তো গাইজ, অলপ ব্ৰেক লৈ ল'ব লাগিব, নোৱাৰা গাইজ, ভৰি বিষাই গৈছে। তো এইখিনি ফ্ৰাই কৰিব আছে আৰু এইখিনি ফ্ৰাই কৰিব আছে, জাপানী মাছ। তাৰপিছত গাইজ সমাপ্ত কৰি দিম আৰু, নোৱাৰা আৰু, ভাগৰ লাগি গ'ল। তো গাইজ, ইফালে মাছ চাছ ফ্ৰাই হৈ গ'ল, তো এতিয়া বনাব লাগে এইটো গাইজ। তো গাহৰিটো আজি নাখাওঁ চাগে, 1 কিলো লৈ আহিছিলোঁ, দুপৰীয়া খালোঁ এসাঁজ। তো এইফালে আছে হাঁহৰ মাংস, তো হাঁহৰ মাংসটো বনাম আৰু গাইজ। তো গাইজ, বনোৱাবিলাক ইমান দেখাই নাথাকোঁ, অলপ অলপ ক্লিপ দেখাই দিওঁ গাইজ। তো ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু, বহুত লম্বা হৈ যাব গাইজ ভিডিঅ'টো। কি কৰি ল'লোঁ, তো এইফালে চাবলৈ আলু, আদা, ৰহুন, পিঁয়াজ, তো এইফালে মাংস, তো এইফালে কেৰাহী বহাই দিলোঁ। তো গাইজ, ভিডিঅ' বনোৱা জছ এতিয়াও কমা নাই, পুৰা জছত আছোঁ গাইজ। তো এইফালে তেল দি দিলোঁ। তো এইফালে তেল গৰম হৈ গ'ল, গৰম মছলা, শুকান জ্বলা দি দিলোঁ।
এইফালে পিঁয়াজ ব্ৰাউন হৈ গ'ল এতিয়া দিম আমি মাংসটো তো গাইছ হালধি নিমখ দি দিলোঁ তো মছলা দিয়াই নাই অলপ ফ্ৰাই হৈ লওক তো এইফালে আদা নহৰু দি দিওঁ লাষ্টত চাব গাইছ লাষ্টত ভাল হ'ব তো এইফালে আকৌ গাছৰ আলুৰ লগত মাছ হাঁহৰ মাংস এসাঁজ খাওঁ আৰু গাইছ তো গাইছ মই যাব নোৱাৰোঁ এতিয়া কাৰণ আমাৰ বৰডেকাই নাই বৰডেকাই পাৰ্টি কৰিছে বেলেগত মই আছোঁ ঘৰত মোৰ ৱাইফ আছে মোৰ চলি আছে তো মইতো কেনেকৈ যাওঁ এৰি থৈ ইহঁতক পাৰ্টি কৰিব বাহিৰত তো লগৰবোৰক কৈছোঁ চৰি গাইছ ঘৰতে খালোঁ আৰু গাইছ ইফালে হাঁহ ৰেডি তো ইফালে গছৰ আলু মাছ ৰেডি হ'ব আৰু গাইছ মাছ দিয়াই নাই তো এতিয়া খালি গাইছ খাব লাগে চব ৰেডি হৈ গ'ল তো এইফালে চাব পাৰে হাঁহৰ মাংস তো এইফালে হ'ল গছৰ আলু আৰু মাছ এতিয়া খালি খাব লাগে গাইছ